জাষ্ট বেচিক হিচাপত মানে অভাৰঅল তেখেতৰ কালি দিনটো কেনেকুৱা যাব সেইটোৱে চাফল কৰক এখন কাৰ্ড উলিয়াওক আৰু কাৰ্ডখন তেখেতৰ কাৰণে ৰিড কৰক মনৰ ভিতৰত কুৱেশ্যনটো বাৰে বাৰে কৈ থাকিব যে ময়ূৰী ভূঞাৰ তেখেতৰ কাৰণে কালি দিনটো অভাৰঅল কেনেকুৱা যাব ঠিক আছে ছাৰ সফল কৰাটো বাৰু ভালকে অহা নাই হাতত এতিয়াও একো নাই কৰি এতিয়া মানে আছো এনেকুৱা নহয় যে হেৰি হবই লাগিব চাই ল'ম কালি ক্লাছৰ আমি হয় গম পাম তেখেতে যিটো কৰো মানে আপুনি যিটো কয় সেইটো বস্তু মিলে নে নিমিলে হয় সফল কৰি পেলাই ছাৰ এটা টানি দিম কাৰ্ড নেকি হয় এখন কাৰ্ড এখন উলিয়াই ল'ব অ'কে কি কাৰ্ড আহিছে কাৰ্ডখন দেখাব পাৰিম নে ছাৰ হয় হয় দেখুৱাই দিয়ক কি কাৰ্ড আহে এইখন ছাৰ কিং অফ পেন্টেকলছ চ' কেনেকুৱা হ'ব পেন্টেকলছ মেইনলি কি হয় হয় ছাৰ মানি ৰিলেটেড মানি ৰিলেটেড হয় চ' কি গাইডেন্স মানি দিব ৰিলেটেড পাৰে হয় ছাৰ তেখেতক কেনেকুৱা কি হ'ব পাৰে কালিতো ক্লাইণ্ট আহিব পাৰে তেওঁ মানি অহাৰ মানে ৰাস্তা থাকিব পাৰে Okay. আৰু ওভাৰঅল কেনেকুৱা হ'ব পজিটিভ নিগেটিভ বাকী য়েল্ল' কালাৰ আছে সেইটো হিচাপতো ভালেই হ'ব আৰু ওভাৰঅল এনাৰ্জি আমি চাব গ'লে পজিটিভ এনাৰ্জি হয় যিহেতু য়েল্ল' আছে পজিটিভ নতুন বিগিনিং নতুন পজিটিভ গ্ৰোথ হয় ছাকচেছ হেপিনেছ তেনেকুৱা কিবা এটা হ'ব পাৰে আৰু যিহেতু কাৰ্ডখন হয় ছাৰ মানি ৰিলেটেড ত' তেখেতৰ কালি হয়তো কিবা প্ৰজেক্ট ক্লাইণ্ট তেনেকুৱা কিবা এটা কালি হ'ব পাৰে তেখেতৰ ঠিক হয় আছে আৰু কিবা আছে তাতে কাৰ্ডখন যিটো চকুত পৰিছে বা আপুনি আহ, আপোনাৰ ইনটিউচনে কয় প্ৰপাৰ্টি ৰিলেটেড হ'ব পাৰে বেক চাইডে ঘৰ আছে কেইটামান অ'কে ঘৰকেইটা ঠিক আছে বাৰু বাকী ভেৰিফিকেশ্যন আমি কালি কৰিম তেখেতৰ পৰা ময়ূৰী বাইদেউ এতিয়া পংকজ দাৰ কাৰণে আপুনি সফল অ'কে কৰি এটা জেনেৰেলাইজ ৰিডিং এটা দিয়ক ছাৰ ৰ'ব মই এই ভগৱানৰ ওচৰত থৈ দিয়া আছে আচ্ছা লৈ আহক একদম আৰামছে ৰিলেক্স হৈ পিনে সফল কৰিলে আপুনি সফল কৰা নাই ছাৰ সফল কৰিব লাগিব আমি যেতিয়াই ফাৰ্ষ্ট টাইম ৰিডিং কৰিম এবাৰ সফল কৰিয়ে ল'ম যেতিয়া কাৰ্ডখন ল'ম ছাৰ ভালকে অহা নাই হাতটো একো নাই কোনো কথা নাই এক্সট্ৰা কাৰ্ড এখন যে লগত আহে ছাৰ এইখন এইটো আঁতৰাই ল'ম এখন নেকি চাইড কৰি থৈ দিব ব্লেক সেইখন কালাৰ আঁতৰাই থব দুখন চাইড কৰি থাকিব ৰাখি দিম লাগে ব্লেক কালাৰ এখন দুখন আহিব আছে আৰু হয় এখন আছে আৰু এখনত কিবা অ ইনষ্ট্ৰাকচনছৰ নিচিনা অলপ লিখা থাকিব সেইখন চাইড কৰাই হয় থৈ দিব ছাৰ এইখন ওলাইছে ঠিক আছে ছাৰ হয় কি পাইছে কিং অফ স্ৱাৰ্ড কিং অফ স্বৰ্ডছ তো কেনেকুৱা কি বুলি কওঁ স্বৰ্ডছ মানে কি হয় কি বুলি কওঁ আমি স্বৰ্ডছবোৰ ডিচিশ্যন আছিলে হয় কিং অফ ডিচিশ্যন তো তাৰমানে এনেকুৱা হ'ব পাৰে কালি তেখেতৰ এনেকুৱা হ'ব যে কিবা এটা ডিচিশ্যন ল'ব লগা হ'ব পাৰে তেখেতৰ ঠিক আছে আৰু সেই চিটুৱেশ্যনটো তেখেতে প্ৰেক্টিকেলি চাব লাগিব ইম'চনত আহি নহয় ৰজা এজন কেনেকুৱা থাকে প্ৰেক্টিকেল থাকে কুইন হ'লে ইম'চনেল হ'ল হয় প্ৰেক্টিকেল চ' প্ৰেক্টিকেলি কালি হয়তো এনেকুৱা কিবা এটা হ'ব তেখেতৰ যিটো তেখেতে ইম'চনেলি নহয় প্ৰেক্টিকেলি ডিচিশ্যন ল'ব লাগিব ঠিক আছে ত' তেনেকুৱা হৈয়ে এতিয়ালৈকে আছে বাৰু আমি ছাৰ অকণমান ডিচিশ্যন লোৱাৰ ক্ষেত্ৰত okay, তো কালি হয়তো মেজৰ মানে ডিচিশ্যন লেপটপ এটা ল'ব ল'ম লগা বুলি হ'ব ভাবি পাৰে আছো ডিচিশ্যনটো ল'ব পৰা নাই কি ল'ম মানে ডিচাইড কৰিব পৰা নাই কাইলৈ ভাবিছো আৰু অলমষ্ট মিলিছে এই বস্তুটো Okay. ছাৰ মোৰো মিলিছে মানে মোৰ মাটি ৰিলেটেড আপোনাক যে কৈছিলো কথাটো মানুহজনে হয় ফোন হয় কৰি আছে সেইটো কথা এটাত সেই মাটি ৰিলেটেড কাম হৈ আছে অলপ অ'কে প্ৰপাৰ্টি ৰিলেটেড অ'কে ঠিক আছে তো কালিলৈকে আৰু হৈ যাব ক্লাইণ্টটো পাৰে আহোঁ আহোঁ কৈ হয় আছে ছাৰ বেক মই চাইডে ল'ৰা ঘৰকেইটা ঘৰত চাব আছিলে পৰা নহয় নাই হুম চাবলৈ আহিম আহিম কৈ আছে কিন্তু ল'ৰা ছোৱালী ঘৰত অকণমান দিগদাৰ হৈ আছে চাবলৈ আচ্ছা অ'কে তো কালি আহি যাব পাৰে তেতিয়াহ'লে তো ফিডবেকটো ফাৰ্ষ্ট হিচাপত লৈ লওঁ পংকজ দা আৰু ময়ূৰী বাইদেউ কালি কালি যিটো ফিডবেক মানে ৰিডিং কৰিছিলে হয় কেনেকুৱা ছাৰ মোৰতো মিলিছে হয় আজি মানে মই ডিচিশ্যন এটা ল'ব পৰা নাছিলো আৰু বেলেগ মানে কি মই কালি কৈছিলো আপোনাৰ লেপটপ এটা লোৱাৰ প্লেনিং কৰি আছিলো হয় হয় কি ল'ম ডিচিশ্যন মানে ল'ব পৰা নাছিলো আৰু দোকানৰ যিজন হেৰি আছিলে তেওঁ এটা বেলেগ কৈ আছিলে মোৰ সেইটো ইমান ইণ্টাৰেষ্ট নাছিলে
হুম হুম তাৰপিছত আজি মানে এই আধা ঘন্টাৰ আগত সোমাইছোহি এতিয়া মানে আচ্ছা। ডিচাইড কৰিছো আৰু কি কি ল'ম কাৰ্ড ওলাইছিলে মানে কালি আজি আপোনাৰ কাৰ্ডছ কোনখন স্বৰ্ড ওলাইছিলে আহ, ময়ূৰী বাইদেউৰ মনত থাকিব চাগে কিং অফ স্বৰ্ডছ তেওঁ আছে। হয় কিং অফ স্বৰ্ডছ আছিলে Okay. তো মানে এইটোৱে হ'ল যে দোকানীয়ে তেখেতক যিটো হয় কৈ আছিলে তেখেতৰ ৰজাৰ নিচিনা মানে নিজৰ ডিচিশ্যনত ফিক্স থাকিব লগা হ'ল নহলে এইটো দোকানী ভাল বুলিয়ে কয় চব প্ৰডাক্ট বোৰে ভাল বুলি কয় তো তেখেতে যদি ইমোচনত আহি পিনে হয়তো ললে হয় তেতিয়া মেবি অকনমান পস্তাব লাগিল হয় মেবি ছাৰ আজি দিনটো আৰু ভালকেই গ'ল কিন্তু মাটিৰ কথাটো হয় যে কৈছিলো মানুহজনে হয় হয় ফোন কৰিছিল আজি অলপ দিনৰ আগত আজি নহয় বাৰু হুম, কিন্তু আচ্ছা মাটি কামটো সোনকালে হ'ব বুলিয়ে কৈ আছে কিন্তু মানে ক্লায়েণ্টৰ মানে অলপ অহা নাই বাৰু মই ইয়াত যি জেগাত থাকো সেইদিন মানে মানুহবোৰ অলপ ট্ৰাইবেল মানুহটো এই আচ্ছা মানে বস্তুবোৰ ইমান বিশ্বাস নকৰে মানে সিহঁতে অ'কে অনলাইন এড দিব লাগিব হয় সেইটো কাৰণে হয় আৰু এনেও ইয়াতে আমি বিজনেছ হিচাপত এটা মানি এটা আহিছে পাৰ্ট নেকি এটা বাবাৰ আছে পৰা পইচা মানে কি মানুহজনে ইনকাম কৰা মানুহজনেই দিয়ে নিজৰ কাৰণে ৰেমেডি কৰিছে নে নাই মানে এইবোৰ ছাৰ প্ৰচপাই মেষ্টিকা এইবোৰ ছাৰ কৰিছো ছাৰ এজন দুজনতো আহি থাকে নিজৰ ফেমিলি বা তেনেকে মানে সোধে হয় হয় সেইবিলাক কৰি আছো